ফাইনেলি বন্ধুসকল আজি দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো আপোনালোক যিসকল লোকে নতুনকৈ আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে, তো বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা যোনটো নেকি নতুনকৈ খবৰ আহিছে যে আপোনালোকৰ যোনখন নেকি সিলেকশ্যন লিষ্ট, তো বন্ধুসকল সেই লিষ্টখন আপোনালোকে মে মাহত প্ৰকাশ কৰিব বুলি অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে, নতুনকৈ খবৰ আহিছে। আৰু তাৰে লগত যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত তো কেইটামান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো বন্ধুসকল এতিয়া আপোনালোকক মই জনাই আছোঁ যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ খবৰ আহিছে, যোনটো নতুনকৈ আপডেট আহিছে, তো যিসকলে আপোনালোকে নতুনকৈ আবেদন কৰিছিলে বা আপোনালোক পুৰণা আপোনালোক যিসকল লোকে আবেদন কৰাৰ পিছত আকৌ আপোনালোকে নতুনকৈ আবেদন কৰিছে, তো সকলোৱে আপোনালোকৰ যোনটো সিলেকশ্যন লিষ্ট তো আপোনালোকৰ মে মাহত আপোনালোকক প্ৰকাশ কৰা হ'ব, অৰ্থাৎ মুকলি কৰিব। তো বন্ধুসকল আপোনালোকে সেই মে মাহত মুকলি কৰাৰ পাছত তো আপোনালোকৰ যোনটো নেকি আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মতা হ'ব, তো আপোনালোক সিলেকশ্যন হোৱাৰ পিছত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে আপোনালোকক মতা হ'ব। তো বন্ধুসকল আপোনালোকৰ ইণ্টাৰভিউত আপোনালোকৰ যোনটো প্ৰজেক্ট ৰিপৰ্ট আপোনালোকৰ যোনখিনি নেকি আপোনালোকৰ কিছুমান প্ৰশ্ন আপোনালোকক সোধা হ'ব। তো আগতে যিসকলে আপোনালোকে এক্সাম দিছিলে অৰ্থাৎ ইণ্টাৰভিউ দিছিলে, তো সেইসকলে আপোনালোকে জানেই। তো বন্ধুসকল আপোনালোকে ভাল ধৰণে ইণ্টাৰভিউ দিব লাগিব। আৰু বন্ধুসকল আপোনালোকে এইবাৰ জানে যে আপোনালোকে এইবাৰ যোনটো নেকি বাজেট, তো বাজেটটো আমাৰ 2 লাখৰ পৰা 5 লাখ পৰ্যন্ত আপোনালোকে লাভ কৰিব পাৰিব যদি আপোনালোকৰ সেই প্ৰজেক্ট ৰিপৰ্ট বা আপোনালোকৰ যিখিনি নেকি আপোনালোকে ব্যৱসায় কৰিম বুলি যোনটো নেকি আপোনালোকে ৰিপৰ্ট বনাইছে, তো সেইটো যদি আপোনালোকৰ ভাল ধৰণে বনাইছে, তো তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে 2 লাখ পাবনে আপোনালোকে 5 লাখ পাব, তো তাৰ ওপৰত নিৰ্ভৰ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকে যোনটো নেকি আপোনালোকৰ এই যোন সিলেকশ্যন লিষ্টখন প্ৰকাশ কৰাৰ পাছত যোনটো নেকি আপোনালোকৰ ইণ্টাৰভিউ দিব, তো বৰ্তমান আপোনালোকৰ সেই ডেটটো চৰকাৰৰ ফালৰ পৰা অহা নাই যে কোনটো মাহত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। তো বন্ধুসকল আপোনালোকৰ অকল যোনটো নেকি সিলেকশ্যন লিষ্ট, তো সেই লিষ্টটো আপোনালোকৰ মে মাহত আপোনালোকৰ মুকলি হ'ব। তো বন্ধুসকল এইটো এটা চৰকাৰৰ ফালৰ পৰা নতুনকৈ খবৰ আহিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে প্ৰিপেয়াৰ হৈ থাকিব। তো বন্ধুসকল আপোনালোকে মে মাহত আপোনালোকে সেই লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব, যোনখন নেকি আপোনালোকৰ সিলেকশ্যন লিষ্ট, তো সেইখন প্ৰকাশ কৰিব বুলি কৈছে। তো এতিয়া বন্ধুসকল কিছুসকল লোকে ভাবিব পাৰে যে এইটো মিছা কথা। তো বন্ধুসকল আপোনালোকক মই যোনটো নেকি ভিডিঅ', যোনটো মই ফেচবুকত যোনটো নেকি ভিডিঅ' পাইছোঁ, তো বন্ধুসকল সেই ভিডিঅ'টো মই ইয়াত আপোনালোকক শ্ব' কৰিব নোৱাৰিম। তো বন্ধুসকল মই যদি ইয়াত শ্ব' কৰোঁ মোৰ চেনেলটোত প্ৰব্লেম আহিব পাৰে। যদি আপোনালোকে এই ভিডিঅ'টো আপোনালোকে চাব বিচাৰে, তো আপোনালোকে ফেচবুক যোনটো নেকি আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মাৰ পেজ আছে, তো তাত গৈ আপোনালোকে এই ভিডিঅ' ক্লিপটো আপোনালোকে চাব পাৰিব। আৰু যদি বন্ধুসকল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত নতুন যদি আপডেট আহে, নতুন যদি খবৰ আহে, যদি আপোনালোকে লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে কাণত থকা বেল আইকনটো অন কৰি থ'ব। যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে বন্ধুসকল আপোনালোকে ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।